নমস্কাৰ, মই আল্পনা বৰুৱা। স্বাগতম সকলোলৈ। মই ডায়াবেটিছ ৰিভাৰ্ছ কৰিছোঁ। বৰ্তমান মোৰ HbA1c 4.7 আৰু মই লগতে ৱেট লছো কৰিছোঁ। মোৰ 72 ৱেটত আছিলোঁ মই। বৰ্তমান মই 57ত আছোঁ। মোৰ ৱেটটো 57 হয়। এই ডায়াবেটিছ ৰিভাৰ্ছ কৰিব পাৰি বা ৱেট লছ কৰিব পাৰি সেই বিষয়ে মই আগতে জনা নাছিলোঁ। ডায়াবেটিছ যে ৰিভাৰ্চিবল হয় সেই বিষয়ে জনা নাছিলোঁ। মোৰ দৰে বহুতে নাজানে চাগে। বৰ্তমান ডায়াবেটিছৰ ইমানেই মানুহৰ হৈ গৈছে, প্ৰতি 4জনৰ এজনৰ ডায়াবেটিছ হৈছে বুলি ক'লেও বেয়া নহয়। সেইবাবে অলপ সজাগ হ'বলৈ হ'ল। আৰু ডায়াবেটিছ হোৱাৰ পিছত ডায়াবেটিছ ঔষধ খাই থকা মানে ডায়াবেটিছ ৰিভাৰ্ছ নহয়, এইটো মেনেজহে হয়। আৰু পাছলৈ এই মেনেজটোৰ পৰাই আপোনালোকৰ ডায়াবেটিছৰ ঔষধৰ মাত্ৰা বাঢ়ি থাকিব। আৰু এইদৰে ঔষধ মাত্ৰা বাঢ়ি থাকিলে আপোনালোকৰ পাছলৈ হাৰ্ট বা লিভাৰ, কিডনী আদি আৰু চকু আদি বহুতো সমস্যা দেখা দিব। সেইবাবে কোনো ঔষধ সেৱন নকৰাকৈয়ে ডায়াবেটিছ ৰিভাৰ্ছ কৰিব পাৰিলে খুবেই ভাল। আৰু সেইটো এটা বেলেঞ্চ ডায়েটৰ ওপৰত নিৰ্ভৰ কৰে আৰু মানুহৰ লাইফষ্টাইল, আমি কিদৰে আমাৰ কামৰ এক্টিভিটি কি, আমি কিমান কাম কৰিছোঁ দিনটোত, আৰু আমি কাৰ্বহাইড্ৰেটৰ মাত্ৰা কিমান গ্ৰহণ কৰিছোঁ সেই বিষয়ে জানি ল'ব লাগিব। আমি যদি খাই বৈ ভাত ৰুটি আদি, ঘেঁহু ৰুটি আদি খাই বৈ কোনো কাম নকৰোঁ, তেনেহ'লে ঔষধো সেৱন কৰোঁ, তেনেহ'লে আমাৰ ডায়েবেটিছ মেনেজ কৰা হয়। সেইটো হ'ব নালাগে। ৰিভাৰ্ছ কৰিব পাৰিলে, ডায়েট কণ্ট্ৰল কৰি ৰিভাৰ্ছ কৰিব পাৰিলে খুবেই ভাল, যিটো মই কৰি আছোঁ এতিয়া। প্ৰথমে মোৰ এই বিষয়ে ইমান জ্ঞাত নাছিলে। ডায়েবেটিছে ৰিভাৰ্ছ কৰিব পাৰি সেই বিষয়ে মোৰ জ্ঞাত নাছিলে। ঔষধ সেৱন নকৰাকৈও কেৱল মাত্ৰ ডায়েট ফ'ল'য়ে নহয়, আমি ডায়েবেটিছ ৰিভাৰ্ছ কৰিবলৈ হ'লে এক্সাৰচাইজ কৰিব লাগিব, আমাৰ ডায়েট ফ'ল' কৰিব লাগিব, লগতে আমি ৱেট মেইনটেইন কৰিব লাগিব। যিটো অভাৰ ৱেটৰ মানুহবিলাকৰ যিহেতু ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বেছিকৈ থাকে, সেইবাবে আমি ৱেট মেইনটেইন কৰিব লাগিব। এই বিষয়ে মই জনা নাছিলোঁ। বৰ্তমান মোৰ নিজে যিবিলাক এপ্লাই কৰি এতিয়া মই সম্পূৰ্ণভাৱে ডায়েবেটিছ বিনা ঔষধত, কোনো ঔষধ সেৱন নকৰাকৈ নিয়ন্ত্ৰণত আছোঁ। প্ৰথমে মোৰ এই বিষয়ে জ্ঞাত নাছিলোঁ। কোনো ঔষধ সেৱন নকৰাকৈ ডায়েবেটিছ ৰিভাৰ্ছ কৰিব পাৰি। মই প্ৰায় 15 বছৰমান ডায়েবেটিছৰ ঔষধ সেৱন কৰি আহিছিলোঁ। ডায়েবেটিছৰ ঔষধ সেৱন কৰি অহাৰ পাছত ডায়েবেটিছ ঠিকে আছিলে। তেতিয়া মই কণ্ট্ৰলতে আছিলে ঔষধ সেৱন কৰাৰ পাছতো। কিন্তু তথাপিতো ঔষধ সেৱন নকৰাকৈ যদি ডায়েবেটিছ ৰিভাৰ্ছ কৰিব পাৰি সেই বিষয়ে চিন্তা চৰ্চা কৰিলোঁ। কাৰণ এদিন এটা ঘটনা নহয়, তেনে এটা কথা হ'ল। মোৰ সেইদিনাখন আছিলে মেৰেজ এনিভাৰ্চেৰী। সেইদিনাখন বিশেষ মোৰ লগৰ এগৰাকী মাতিলোঁ আৰু তেওঁ হাজবেণ্ডো আহিল। ৰাতিলৈ ইভিনিঙৰ সময়ত আমাৰ পৰ্বটো আৰম্ভ হ'ল। আৰু যেতিয়া তেওঁ মানুহগৰাকীয়ে ক'লে, মোৰ লগৰগৰাকীয়ে ক'লে, আমাৰ এখেতৰ পঁইতা ভাত খাই ডায়েবেটিছ নিয়ন্ত্ৰণ হৈ থাকে। মই তেতিয়া ভাবিলোঁ, পঁইতা ভাত যদি খাই ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰি তেতিয়াহ'লে ভালেই কথা, ময়ো তেনেহ'লে পঁইতা ভাত খাওঁ। তেনেদৰে মই ভাবিলোঁ, ডায়েবেটিছ পঁইতা ভাত খালে যদি নিয়ন্ত্ৰণ হয়, মই 2-3 দিন তেনেদৰে ডায়েবেটিছৰ ঔষধো সেৱন কৰিলোঁ, লগতে মই পঁইতা ভাতো খালোঁ। তাৰপিছত মই ভাবিলোঁ, এইটো কথা নহয়। মই বোলো ডায়েবেটিছৰ এই পঁইতা ভাত আজি খাই লৈ পেলাই আজি জোখোচোন 3 দিনৰ পাছত।
আজি পইতা ভাত খাই লৈ পেলাই জোখো চাওঁচোন ডায়েবেটিছ বাঢ়ি থাকে নে নাথাকে। সেই মই দুপৰীয়া সময়ত পইতা ভাতৰ আহাৰ গ্ৰহণ কৰিলোঁ। তাৰপিছত মই 2 ঘণ্টাৰ পিছত মোৰ ঘৰতে মেচিন আনি থৈছোঁ। সেই মেচিনৰ যোগেদি মই ডায়েবেটিছ টেষ্ট কৰিলোঁ। টেষ্ট কৰাৰ লগে লগে মোৰ ডায়েবেটিছৰ মাত ওলালে 200। মই তেতিয়াও ঔষধ সেৱন কৰি আছিলোঁ। ঔষধ সেৱন কৰি থকাৰ পাছতো মই যেতিয়া পইতা ভাত খাই 2 ঘণ্টাৰ পিছত জুখিলোঁ তেতিয়া মই দেখিলোঁ 200। তেনেহ'লে মই ভাবিলোঁ এইটো কথা নহয়, পইতা ভাতে ডায়েবেটিছ নকমায়, এইটো এটা মিছা কথা। তেওঁ ভালদৰে জ্ঞাত নহয় চাগে, কিবা ঔষধো খাইছিলে মানুহজনে, তেওঁ বিশেষভাৱে জ্ঞাত নহয়। সেই বুলিয়ে ভাবি পেলাই মই তেতিয়া মনলৈ আহিলে মই ডায়েবেটিছ ঔষধ নোখোৱাকৈ ৰিভাৰ্ছ কৰিব পাৰোঁ নেকি, সেইটো কথা তেতিয়াই মনলৈ আহিলে। আৰু মই বিভিন্ন ধৰণৰ ভিডিঅ' চাবলৈ আৰম্ভ কৰিলোঁ ডায়েবেটিছ ৰিভাৰ্চেলৰ বিষয়ে। তাত বহুত তেওঁলোকে দিহা পৰামৰ্শ দিলে, কেনেকৈ ঔষধ সেৱন নকৰাকৈ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়ে বিভিন্ন দিহা দিলে। সেই দিহাবিলাক যিবিলাক ভিডিঅ' চাই দিহা পালোঁ সেইবিলাকেই ফ'ল' কৰি গৈ থাকিলোঁ। আৰু তাৰপিছত মই আৰম্ভ কৰিলোঁ ল' কাৰ্বহাইড্ৰেট খাদ্য খাবলৈ। তাত মই ভিডিঅ'বিলাকত পাইছিলোঁ ল' কাৰ্বহাইড্ৰেট খাদ্য গ্ৰহণ কৰিব লাগে, যিটো আমাৰ ডায়েবেটিছৰ মানুহৰ বাবে ভাল। তাৰমানে কাৰ্বহাইড্ৰেটটো হ'ল আমাৰ বিশেষভাৱে আমাৰ ডায়েবেটিছ ৰোগীসকলৰ বাবে এটা শত্ৰুৰ নিচিনা, যিটো আমি খাদ্য হিচাপে গ্ৰহণ কৰি আছোঁ। যেনেকৈ ধৰক আমাৰ কিবা এলাৰ্জি হ'লে, গাত খজুৱতি হ'লে কি খাই হৈছে এলাৰ্জিটো, সেইটো বা বেঙেনা খাই যদি হৈছে বা কিবা বেলেগ কণী খাই হৈছে, তেনেহ'লে কিছুমানৰ বহুতৰ হয় তেনেকৈ। তেতিয়া আমি কণী বৰ্জন কৰোঁ বা বেঙেনা বৰ্জন কৰোঁ, তেনেকৈ বিভিন্ন ধৰণৰ খাদ্য আমি বৰ্জন কৰোঁ এলাৰ্জিৰ কাৰণে। কিন্তু আমি কাৰ্বহাইড্ৰেটটো আমাক যে চুগাৰ মাত্ৰা বঢ়ায়, কিন্তু আমি কাৰ্বহাইড্ৰেটটো খোৱাটো বন্ধ নকৰোঁ। কাৰণ আমাৰ মুখ্য খাদ্য হ'ল ভাত আৰু ঘেঁহু ৰুটি। সেইটো বাবে মই ল' কাৰ্বহাইড্ৰেট আহাৰ গ্ৰহণ কৰিলে চুগাৰ কণ্ট্ৰললৈ আহে। সেই বিষয়ে ভালদৰে অধ্যয়ন কৰিলোঁ বা ভিডিঅ' চালোঁ, তেওঁলোকৰ পৰা দিহা পালোঁ। তাৰপিছত সেই ল' কাৰ্বহাইড্ৰেট খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলোঁ। সেইটো সময়তে মই ইণ্টাৰমিটেণ্ট ফাষ্টিঙো কৰিছিলোঁ। যেতিয়া আৰম্ভ কৰিছিলোঁ জুন মাহত মই ষ্টাৰ্ট কৰিছিলোঁ মোৰ ডায়েবেটিছ ৰিভাৰ্চেল জাৰ্ণি। তেতিয়া কি হ'ল, ইণ্টাৰমিটেণ্ট ফাষ্টিং যোগেদিও যে ডায়েটটো চুগাৰ মেইনটেইন কৰিব পাৰি, সেইটোও সহায়কাৰী, সেই বিষয়েও চালোঁ। আৰু মই ইণ্টাৰমিটেণ্ট ফাষ্টিং আৰম্ভ কৰিলোঁ। ইণ্টাৰমিটেণ্ট ফাষ্টিং আৰম্ভ কৰাৰ আগতে মোৰ কি হ'ল, মই যেতিয়া ডায়েবেটিছৰ ঔষধ সেৱন কৰিছিলোঁ তেতিয়া কি হ'ল, মোৰ ভাগৰ, আপোনালোকৰ হয়নে নহয় নাজানো, হয় চাগে বহুতৰে হয় শুনিছোঁ, ডায়েবেটিছৰ ঔষধ সেৱন কৰাৰ পাছত কৰি থাকোঁতে আমাৰ যেতিয়া ভোক লাগে কঁপনি উঠে, ঘাম ওলায়, একদম চুগাৰটো ল' হৈ যায়। তেতিয়া আমি কিবা এটা খাদ্য খাই দিলে, মোৰ কিবা এটা খাদ্য খাই দিলে তেতিয়া আকৌ নৰ্মেললৈ আহি যাওঁ। সেইবাবে মই ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিম কেনেকৈ ভাবিলোঁ। মই যদি ভোকতে মই কঁপনি ধৰে, ঘাম ওলায়, তেনেহ'লে মই ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিম কেনেকৈ। তাৰপিছত মই লাহেকৈ 2 দিন ল' কাৰ্ব খাদ্য গ্ৰহণ কৰাৰ পিছত মই ঔষধ বন্ধ কৰি দিলোঁ। ঔষধ বন্ধ কৰি দিয়াৰ পিছত মই কি কৰিলোঁ, ঔষধ বন্ধ কৰাৰ দিনাখনৰ পৰা মই ইণ্টাৰমিটেণ্ট ফাষ্টিং আৰম্ভ কৰি দিলোঁ। ইণ্টাৰমিটেণ্ট ফাষ্টিং আৰম্ভ কৰাৰ পাছত দেখিলোঁ যে মোৰ ভোক লগাৰ পাছতো মোৰ কোনো ধৰণৰ কঁপনি নধৰে বা ঘাম নোলায়, সুন্দৰকৈ মই দিনটো পাৰ হৈ যায়। কোনো খাদ্য মই ভোক লাগিলেও, ইণ্টাৰমিটেণ্ট ফাষ্টিঙততো আমি একো খাব নোৱাৰোঁ, 16 ঘণ্টা উপবাস থাকিব লাগে, বাকী 8 ঘণ্টা খাব লাগে। এই 16 ঘণ্টা সময়ত মই কোনো খাদ্য গ্ৰহণ কৰা নাছিলোঁ। যিহেতু ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিছিলোঁ, তেতিয়া কি হ'ল, মই
কুহুমীয়া গৰম পানী প্ৰতি ঘণ্টাত এগিলাচকৈ তেনেকৈ খাবলৈ আৰম্ভ কৰিলোঁ। তাৰ এসপ্তাহৰ পাছৰ পৰা মই ৱেট জোখা মেচিনটো আনি ল'লোঁ, যিটো আমাৰ ৱেট জোখে সেইটো আনি ল'লোঁ। তাৰপিছত দেখিলোঁ যে মোৰ ৱেটো কমিছে, লাহে লাহে প্ৰতিদিনে ৱেটটো কমি গৈ থাকে। খুব সুন্দৰ এটা পৰ্যায় পাই আছোঁ। তাৰপিছত চুগাৰো মই সদায় টেষ্ট কৰিবলৈ আৰম্ভ কৰিলোঁ। টেষ্ট কৰোঁতে দেখোঁ যে চুগাৰ প্ৰতিদিনে নৰ্মেল পৰ্যায় হয়। এসপ্তাহ 10 দিনলৈকে মই তেনেদৰে টেষ্ট কৰাৰ পিছত দেখিলোঁ প্ৰতিদিনে যদি নৰ্মেলেই হৈ থাকে তেতিয়াহ'লে মই আৰু নুজোখোঁ। 3 মাহৰ HbA1c মই এই জুন মাহৰ পৰা মই 3 মাহৰ ভিতৰত HbA1c টেষ্ট কৰিম। আৰু সেই HbA1c টেষ্ট কৰাৰ পাছত মোৰ 4.7 ওলালে। আৰু মোৰ এভাৰেজ গ্লুক'জৰ এষ্টিমেটেড এভাৰেজ গ্লুক'জৰ মাত্ৰা ওলালে এনেই থাকিব লাগে 116, মোৰ ওলালে 88.2। ধুনীয়া এটা 3 মাহৰ পাছত। তেতিয়া মই বহুত উৎসাহিত হ'লোঁ। আৰু এইবিলাক ডায়েট মই এতিয়া বৰ্তমান ফ'ল' কৰি আছোঁ। কিন্তু মই এতিয়া ইণ্টাৰমিডিয়েট ফাষ্টিং নকৰোঁ, মই বৰ্তমান ব্ৰেকফাষ্ট কৰোঁ। খুব সুন্দৰকৈ মোৰ ডায়েটটো মেইনটেইন হৈ আছে। কোনো ঔষধ সেৱন নকৰাকৈ আজি 7 মাহে মই কোনো ঔষধ সেৱন কৰা নাই। আৰু ডায়েবেটিছ সুন্দৰ ধৰণে মোৰ নিয়ন্ত্ৰণত আছে। আজি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব, নিশ্চয় উপকৃত হ'ব। যিসকলৰ ডায়েবেটিছ আছে বা যিসকলৰ ঘৰত ডায়েবেটিছৰ পেচেণ্ট আছে তেওঁলোকেও এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেওঁলোকে নিশ্চয় উপকৃত হ'ব। আৰু আগৰ ভিডিঅ'বিলাকতো মই কি ৰুটি আটা খাওঁ সেই বিষয়ে কৈ আছোঁ, আৰু কি মই ব্ৰেকফাষ্টত বৰ্তমান কি লওঁ সেই বিষয়ে মই ভিডিঅ' বনাই দিছোঁ আপোনালোকক। আৰু মই আটা কি লৈ আছোঁ সেই বিষয়েও আপোনালোকক ভিডিঅ' বনাই দি আছোঁ। আপোনালোকে নিশ্চয় চালে উপকৃত হ'ব। আৰু ঘৰৰ যদি কোনোবা ডায়েবেটিছ পেচেণ্ট আছে, ডায়েবেটিছ থকা মানুহ আছে, তেনেহ'লে তেওঁলোকৰো উপকাৰ হ'ব। সেইবাবে ভিডিঅ'টো তেওঁলোককো দেখুৱাব নিশ্চয়। আজিলৈ আহোঁ, ধন্যবাদ। আৰু ডায়েবেটিছ ৰিভাৰ্চেলৰ মই কি কৰিছিলোঁ সেই বিষয়ে আপোনালোকক জনাই থাকিম।